চোৱা যদি অসমীয়াত কাৰোবাক ক'ব খোজা যে আপুনি আকৌ মোক বেয়া নাপাব, আপুনি আকৌ মোক বেয়া নাপাব, আমি এনেকৈ কথা কাৰোবাক কওঁ হয় নহয়? এই কথাক যদি আকৌ হিন্দীতে ক'ব বিচাৰা आप फिर मुझे बुरा मत मानिए, आप फिर मुझे बुरा मत मानिए এনেকৈ আমি ক'ব লাগিব দেই। ইয়াত চোৱা এই আপুনি শব্দটোৰ অৰ্থ তোমালোকে জানাই। আপুনি আকৌ মানে মই হিন্দীত কি ক'লোঁ? आप फिर। বুজি পালানে? বেয়া নাপাব মানে বুৰা মত মানিয়ে, বুৰা মত মানিয়ে এনেকুৱা কোৱা হয় দেই। ইয়াৰ পিছত আকৌ যদি অসমীয়াত ক'ব খোজা যে তোমাক সহজে এৰি নিদিওঁ, তোমাক সহজে এৰি নিদিওঁ, এই কথাষাৰক যদি আকৌ হিন্দীতে ক'বলৈ বিচাৰা তেতিয়াহ'লে কেনেকৈ ক'বা? হিন্দীতে तुम्हें आसानी से नहीं छोड़ूंगा বা छोड़ूंगी, ছোৱালী হ'লে नहीं छोड़ूंगी হ'ব দেই। तुम्हें आसानी से नहीं छोड़ूंगा বা नहीं छोड़ूंगी হ'ব। বুজি পালানে? ইয়াত চোৱা তোমাক সহজে মানে মই কি ক'লোঁ? तुम्हें आसानी से এৰি নিদিওঁ মানে नहीं छोड़ूंगा বা ছোৱালী হ'লে नहीं छोड़ूंगी বুজালোঁ দেই। মনত ৰাখিবা কথাটো। তাৰপিছত আকৌ এটা বাক্য দিছোঁ চোৱা, ইমান সহজ বুলি ভাবিছা নেকি? ইমান সহজ বুলি ভাবিছা নেকি? এনেকৈ যদি কাৰোবাক ক'বলৈ বিচাৰা যে ইমান সহজ বুলি ভাবিছা নেকি তেতিয়াহ'লে হিন্দীতে কেনেকৈ ক'বা? হিন্দীতে ইতনা আসান সমঝা হে ক্যা, আমি এনেকৈ ক'ব লাগিব ইতনা আসান সমঝা হে ক্যা। বুজি পালানে কথাটো? ইয়াত চোৱা ইমান সহজ বোলা শব্দটোৰ অৰ্থ হ'ল হিন্দীতে ইতনা আসান, ভাবিছা নেকি মানে সমঝা হে ক্যা বুলি আমি কওঁ। কাৰোবাক যদি খালি অকল যদি ভাবিছা নেকি বুলি ক'লে সমঝা হে ক্যা কোৱা হয় দেই। আকৌ যদি এজন বুঢ়া মানুহক ক'ব খোজা যে বয়সীয়া হৈ পেলাই এনেকৈ নকয়, আমি এনেকৈ কেতিয়াবা ক'ব লগা হৈ যায় হয় নহয়? বয়সীয়া হৈ পেলাই এনেকৈ নকয় বা ক'ব নাপায় এইদৰে আমি কওঁ। ইয়াক যদি হিন্দীতে ক'ব বিচাৰা বুজুৰ্গ হোকৰ ऐसे नहीं बोलते हैं, এনেকৈ ক'ব লাগিব বুজুৰ্গ হোকৰ ऐसे नहीं बोलते हैं। বুজি পাই আছানে কথাটো? ইয়াত চোৱা বয়সীয়া মানে হিন্দীত কাক কোৱা হয়? বুজুৰ্গ দেই। তাৰপিছত হৈ পেলাই, আমি অসমীয়াত এনেকৈ কাৰোবাক ঘৰুৱা ভাষাতে হৈ পেলাই বুলি কওঁ, ইয়াকে হিন্দীত কোৱা হয় হোকৰ। এনেকৈ মানে ऐसे বা ऐसी বুলিও কয় দেই কিছুমান ঠাইত। নকয় মানে नहीं बोलते हैं বুলি কোৱা হয়। ইয়াত চোৱা বয়সীয়া মানে বুজুৰ্গ শব্দটো ভালকৈ মনত ৰাখিবা। বয়সীয়া কাক কোৱা হয়? তাকে হিন্দীত বুজুৰ্গ বুলি কোৱা হয় দেই। আকৌ যদি ক'ব খোজা যে কথাটো বুজিবলৈ চেষ্টা কৰা, কাৰোবাক যদি এনেকৈ ক'ব বিচাৰা কথাটো বুজিবলৈ চেষ্টা কৰা, আকৌ এই কথাটোকে যদি হিন্দীতে কাৰোবাক ক'বলৈ বিচাৰা তেতিয়াহ'লে আমি হিন্দীতে কেনেকৈ ক'ম? बात को समझने की कोशिश करो, बात को समझने की कोशिश करो এনেকৈ আমি ক'ব লাগিব। ইয়াত চোৱা শব্দকেইটা অৰ্থ বুজাই দিওঁ। কথাটো, কথাটো মানে বাত কো বুলি ক'লোঁ দেই, মনত ৰাখিবা। বুজিবলৈ মানে সমঝনে কি, চেষ্টা কৰা মানে কোশিশ কৰোঁ এনেকৈ কোৱা হ'ল। বুজি পালানে সকলোৱে? যোৱাকালি মই ভিডিঅ' বনোৱা নাছিলোঁ দেই, মানে মোৰ চেনেলটো লৈ অলপ ঝামেলা লাগি গ'ল, গতিকে অলপ মানে চুটি ভিডিঅ' বনাই আছোঁ। আজি অলপ চুটি ভিডিঅ' দিম, ইমানে দিম দেই আৰু দীঘল নকৰোঁ, মানে অলপ দিগদাৰ হৈ গ'ল মোৰ চেনেলটো লৈ কিনি যে, সেইবাবে তোমালোককো মই ক'বও পৰা নাই, সেইবাবে আজি চুটি এটা ভিডিঅ' লৈ খালি এক্টিভ ৰাখিছোঁ। মোৰ ঝামেলাটো শেষ হোৱাৰ পিছত মই আকৌ দীঘল সম্পূৰ্ণ ইণ্টাৰেষ্টিং ভিডিঅ' বনাম দেই তোমালোকলৈ। গতিকে আজি বেছি দীঘল নকৰোঁ, ইমানতে সামৰি মাৰিছোঁ দেই। ভিডিঅ'টো ভাল লাগিলে লাইক এটা দিব আৰু দেই, ইমানেই ক'লোঁ।